মামা মামা আসাম পুলিচৰ কেতিয়া আহিব নিউ ভেকেন্সি নিউ লাগিব হয় কত কমান্ডো নে নরমাল আসাম পুলিচ কমান্ডো লাগিব নে নরমাল অসম পুলিচ ঠিক আছে মামা আমার হকি স্টিক লাগিব কেতিয়া আহিব মামা কেতিয়া আহিব অসম পুলিচ হকি স্টিক দিব মামা অসম পুলিচ কেতিয়া আহিব নৱেম্বৰৰ শেষত হ'ব বাবা হ'ব নৱেম্বৰত তই দৌৰা প্ৰেক্টিছ কৰি দিছো স্যাৰ মামা আসাম পুলিচৰ কেতিয়া আহিব নিউ ভেকেন্সি নিউ লাগিব হয় কত কমান্ডো নে নরমাল আসাম পুলিচ কমান্ডো লাগিব নে নরমাল নমস্কাৰ মই নীলোৎপল শইকীয়া অসম পুলিচৰ নতুন ভেকেন্সিৰ ওপৰতে পুনৰ এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ কাৰণ কেইঘণ্টামান হৈছে আজি তাৰিখত মুখ্যমন্ত্ৰী মহোদয় আমাৰ নগাঁৱলৈ আহিছিল কেইবাটাও তেওঁ দায়িত্বত আহিছিলে ছুইমিং পুলৰ এটা অপেনিঙৰ কাম ভাগতো তেওঁ আহিছিল বাকী আমাৰ নগাঁও নেহৰু বালিতো আহিছিল বাকী এনেকুৱা ধৰণৰ বিভিন্ন কাম কাজ বা তেওঁ দায়িত্বত আহিছিলে আৰু যিহেতু আহিছিলে ময়ো গৈছিলোঁ নেহৰু বালিতো অলপমান গ'লোঁ চালোঁ আহিলোঁ তাৰপিছত যি ছুইমিং পুলৰ অপেনিং ভাগ বা যি কাম কাজ আছিলে আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ তাতো গ'লোঁ তাতে লগৰ এজনে সুধিলে মই সোধা নাই মই আঁতৰত আছোঁ আৰু মই সোধা নাই জানোৱে পোষ্ট আহিব গতিকে এতিয়া আৰু ইমান তেনেকৈ কেতিয়া আহিব মানে ঢপলিয়াই বাৰু যিখিনিক তেওঁ যিহেতু সুধিলে সেইটো কথা নকওঁ তেওঁ এটা উৎসাহত সুধিছে ভাল লাগিলে সোধাৰ কাৰণে আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ ৰিপ্লাইটো খুব ভালদৰে দিলে যে আমাৰ অসম পুলিচৰ নিউ ভেকেন্সি কেতিয়া আহিব বুলি সুধিলে কামাণ্ডৰ কথাও সুধিলে কিন্তু অসম পুলিচৰ পোষ্টখিনিৰ কথাহে ক'লে যে আমাৰ নৱেম্বৰ শেষৰ ফালে আহিব দৌৰা দৌৰি কৰি থাকিব দিছে এইটোৱে চিম্পুল আপডেটেই হয় একেখিনি কথাই ইয়াৰ আগতো প্ৰায় একেখিনি কথাই কৈ আছিল আহিব ফৰেষ্টৰ কথাও কৈ থাকে মানে এতিয়া যোনে যিটো সোধে সেইটোৱে হয় যদি তুমি কামাণ্ডৰ কথাটো কৈ দিয়া হয় কামাণ্ডো আহিব যদি তুমি পুলিচৰ কথাটো কৈ দিয়া হয় পুলিচৰ আহিব যদি তুমি ফৰেষ্টৰ কথা সোধা হয় ফৰেষ্টৰ আহিব এতিয়া আহিব কি নে সকলোখিনি আহিব সময়ত গম পাম বাৰু যিকি নহওক এতিয়া আৰু হাতত খুব কম সময় আছে কাৰণ আমাৰ এই নৱেম্বৰৰ যি আমাৰ জইনিং ভাগ হ'ব প্ৰায় বহুখিনি পোষ্টৰ অসম পুলিচকে আদি কৰি বা এডিআৰি প্ৰায়খিনি পোষ্টৰ যিহেতু জইনিং এই কামভাগ হ'ব গতিকে সেই কামভাগ মানে হৈ যোৱাৰ পিছতে নৱেম্বৰ শেষৰ ফাললৈ আমাৰ নতুন ভেকেন্সি মুকলি কৰি দিব আমাৰ অসম চৰকাৰৰ মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু বাৰে প্ৰতি কৈয়ে আছে সেই প্ৰচেছ একেখিনিয়ে হ'ব যেতিয়া ইণ্টাৰভিউ ওলায় দৌৰ ৰানিং লং জাম্প ৰিটাৰ্ণ ভাইভা এইবোৰেই থাকিব খালি ইণ্টাৰভিউটো হ'বগৈ হয়তো নতুন বৰ্ষত হ'বগৈ 26 মান পাবগৈ জানুৱাৰী ফেব্ৰুৱাৰী কিন্তু ভেকেন্সি আহিব আমাৰ নৱেম্বৰ শেষৰ ফালে কি আহে সেইখিনি কথা আমি সময়ত গম পাম ফৰেষ্টে আহেনে কামাণ্ডোৰ আহেনে অসম পুলিচে আহেনে নে গোটেইখিনি একলগ কৰিয়ে দিয়ে কেনেকুৱা কি নাজানো কিন্তু 5000 মান এটা ৰিক্ৰুটমেণ্ট মই আগৰ পৰাই কৈ আছোঁ এতিয়াও কৈছোঁ ধৰি থ'ব পৰা গোটেইখিনি একলগ কৰি হ'বলৈ গৈ আছে বা আহিবলৈ গৈ আছে নৱেম্বৰ শেষৰ ফালেলৈ ৱেইট কৰা আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ লাষ্ট যিষাৰ কথা ক'লে আজি আমাৰ নগাঁৱত আহি সেই কথাখিনিও বা সেই ভিডিঅ' ক্লিপটো অলপমান মন কৰি ভিডিঅ'টো খুব বেছি শ্বেয়াৰ কৰি দিওঁ মামা আসাম পুলিচৰ কেতিয়া আহিব নিউ ভেকেন্সি নিউ লাগিব হয় কত কমান্ডো নে নরমাল আসাম পুলিচ কমান্ডো লাগিব নে নরমাল অসম পুলিচ ঠিক আছে মামা আমার হকি স্টিক লাগিব কেতিয়া আহিব মামা কেতিয়া আহিব অসম পুলিচ হকি স্টিক দিব মামা অসম পুলিচ কেতিয়া আহিব নৱেম্বৰৰ শেষত হ'ব বাবা নৱেম্বৰত তই দৌৰা প্ৰেক্টিছ কৰি দিছো স্যাৰ মামা কিবা এটা কৈ দিয়ক না নৱেম্বৰত ওলাব পুলিচৰ পোষ্ট প্ৰেক্টিছ আৰম্ভ ফাইনেলি মামাই কৈ দিলে নৱেম্বৰত আহিব মামা আসাম পুলিচৰ কেতিয়া আহিব নিউ ভেকেন্সি নিউ লাগিব হয় কত কমান্ডো নে নরমাল আসাম পুলিচ কমান্ডো লাগিব নে নরমাল